Hello everyone, আজি আৰু এটা নতুন ভিডিও ম্যাথছৰ এমসিকিউৰ আৰু আজিৰ ভিডিওটোত আমি ডিসকাস কৰিবলৈ গৈ আছো ম্যাথছৰ চেপ্টাৰ নাম্বাৰ 13 আমি আৰু দুই তিনটা মান চেপ্টাৰে বাকি আছে অলৰেডি বহুত কেটা ম্যাথছৰ এমসিকিউ মই দিলো এই চেপ্টাৰ 13 মানে পৃষ্ঠকালি পাঠটোৰ পৰা আমি ডিসকাস কৰিম আৰু আমি এতিয়া কৈ থাও ম্যাথছৰ বাকি কেটা চেপ্টাৰ মই দিয়া আছে সদায় এটা কথা কৈ থাকো তোমালোকে কি কৰিবা আগৰ কেটা যদি চোৱা নাই এটা এটাকে চাই লোৱা সব এমসিকিউ ভিডিও বহুত ডিটেইলছত পঢ়োৱা আছে প্লাস তোমালোকক পঢ়ায়ো দিছো থিওৰিটো অলপ চলপ গতিকে চাই লবা আমি বেছি দেৰি নকৰো এমসিকিউ খিনি এতিয়া আজিৰ কাৰণে আমি আগবঢ়াম আৰু কোনবাই যদি সায়েন্সৰ তেনেকে চাব বিচাৰে সায়েন্সৰ এমসিকিউ প্লেলিষ্টটো ডেসক্ৰিপচনত থাকিব তোমালোকে কাইন্ডলি একবাৰ চাই লবা এতিয়া এটা এটাকে কোৱেশ্চন চাম আমি কোৱেশ্চন বিলাক কৰি যাওঁতে ফৰ্মুলা বিলাকো কেনেকে আহি যায় ফৰ্মুলা বিলাক মনত ৰাখা সব চাই যাম এতিয়া প্ৰথম প্ৰশ্নটো আছে একে ব্যাসাৰ্ধ আৰু একে উচ্চতা এটা শংকু আৰু এটা সুঙা সুঙা মানে বেলন এটা শংকু আৰু এটা বেলন এতিয়া একিতে দুটা ফৰ্মুলা আমি মনত ৰাখিলো একেবাৰতে ঠিক আছে শংকু আৰু বেলন দুইটাৰ কালিৰ ফৰ্মুলাটো কি শংকুৰ মুঠ কালি আৰু বেলনৰ মুঠ কালিটো মানে মনত পেলোৱা আৰু আয়তনৰ ফৰ্মুলাটো কি আয়তনৰ ফৰ্মুলা শংকুৰ ক্ষেত্ৰত পাই r 1/3 পাই r স্কয়াৰ h আছিল h জোনটো উচ্চতাটো আৰু বেলনৰ ক্ষেত্ৰত পাই r স্কয়াৰ h আছিল ঠিক আছে অলমোস্ট সেম ইয়াত 1/3 আহি যায় মনত আছে হয় শংকু মানে এনেকুৱা এটো ভালকে কিনে এটো কি শংকু আকিছো এটো হল শংকু যত এখিনি হল h এখিনি হল r আৰু এই ডিসটেন্সটো কোৱা হয় l l মানে স্ল্যান্ট হাইট হেলনীয়া উচ্চতা গতিকে শংকুৰ ক্ষেত্ৰত কালি আছিল 1/3 পাই r আয়তন 1/3 পাই r স্কয়াৰ আৰু কালি কিমান আছিল তোমালোকে মনত পেলাই নিজে লিখা l ৰ লগত আহিছিল কি আছিল গতিটো কাৰণে পাই r l আৰু তলত পাই মানে তলৰটো কাৰণে পাই r স্কয়াৰ সো ইয়াৰ ক্ষেত্ৰত আছিল পাই r into r plus l আছিল নেকি এবাৰ তোমালোকে কাইন্ডলি একবাৰ নিজে চাই লোৱাছন এটো কি আছিল পাই r into r plus l আছিল সাকে বেলনৰ ক্ষেত্ৰত বেলন এনেকুৱা এখিনি হল r আৰু হাইটটো হল h সো ইয়াৰ ক্ষেত্ৰত আয়তনটো পাই r স্কয়াৰ h কালিটো আছিল 2 পাই r into r plus h এনেকে একেবাৰতে ফৰ্মুলাখিনি মনত আহি গল সো ভালে ঠিক আছে এতিয়া আমি কি কৈছে একে ব্যাসাৰ্ধৰ উচ্চতা শংকু আৰু আয়তনৰ মানে আয়তন উলিয়াব দিছে তো আমি উলিয়াই দিলে হল r আৰু h দুটাৰ ক্ষেত্ৰত সমান হয় আৰামত উলাই যাব কি হয় উলিয়াব দিছে ফাৰ্স্ট এটা শংকু আৰু সুঙা সো শংকুৰটো ওপৰত লিখিম শংকুৰ আয়তন কিমান 1/3 পাই r স্কয়াৰ h আৰু বেলনৰ পাই r স্কয়াৰ h দুটেটো কাটা গল থাকিব ওপৰত 1/3 3 টো তলত গুছি আহিল 1/3 হল এটোকে এটো হ'ব 1:3 নেক্সট এটা ঘনকৰ বাহুৰ দিশ 5 সেমি মুঠ পৃষ্ঠকালি ঘনক মানে কেনেকুৱা এনেকুৱা গুটেবিলাক সাইড স্কয়াৰ হয় ঘনকৰ হা মনত ৰাখিবা ঘনক এটাৰ গুটেবিলাক সাইড সমান হয় গুটে এবিলাক যিমান বাহু আছে সবৰে সব বাহু সমান ডিসটেন্সৰ হয় তো ঘনকটোৰ মুঠ দুটা বস্তু আহিব এটা হল মুঠ পৃষ্ঠকালি মুঠটো হেতু ফৰ্মুলা হল 6l² ঠিক আছে আৰু আয়তন আহিব আয়তন হল l³ এটো মনত ৰাখিবা ঘনকৰ ক্ষেত্ৰত যদি ইয়াত ঘনকৰ বাহুৰ দিশ 5 সেমি মুঠ পৃষ্ঠকালি খুদিছে সো কিমান হ'ব 6l² 6 into 5² 6 into 25 25 6 গুণ 150 হয় নেক্সট আন সেন্টিমিটাৰ দীঘল 4 সেন্টিমিটাৰ বহল আৰু 3 সেন্টিমিটাৰ উচ্চ বাকস এটা এটো হল আয়তীয় চৌপল মানে ঘনক টাইপে হয় কিন্তু বাহুবিলাক বেলেগ বেলেগ হয় সবৰ বাহুবিলাক মানে বেলেগ বেলেগ হয় ধৰা লেংথটো এটো যদি পৃষ্ঠকালি উলিয়াব দিয়ে প্ৰত্যেকটো বাহু লেংথ এটো ধৰা এখিনি l এখিনি ধৰা b এখিনি ধৰা h তেনেকুৱা টাইপত উলিয়ালে হল সো ফৰ্মুলাটো আছিল 2lb + bh + hl এটো আছিল এই সব টাইপৰ কোৱেশ্চন আনিছো মই যাতে সব ফৰ্মুলা এবাৰ তোমালোকৰ ৰিভিজন হৈ যায় আৰু গতিকে এটা l ধৰা এটা b ধৰা এটা h ধৰা l ধৰা 8 b ধৰা 4 h ধৰিলো 3 উলিয়াই দিয়া 2 into lb 8 into 4 plus bh 4 into 3 plus hl 8 into 3 কৰিলে কিমান হ'ব 2 into আনসাৰী 32 plus 4 3 গুণ 12 যোগ 8 3 গুণ 24 তো
2 ইনটু ভিতৰত কিমান হ'ব 32 12 24 2 এ 2 এ 4 এ 4 এ 8 তাৰপিছত 3 এ 4 4 2 6 68 তো এটো হ'ব 6136 সেন্টিমিটার স্কয়ার নেক্সট এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সাংখ্যিক মান সমান হয় গোলক এটা এবাৰ নেক্সট গোলক দেইছা সব বেলেগ বেলেগ টাইপৰ মই প্ৰশ্ন আনিছো যাতে সুটেবিলাক ফৰ্মুলা তোমালোকৰ ৰিভিজন হৈ যায় এটা গোলকৰ ক্ষেত্ৰত গোলক মানে এনেকুৱা এটা গোল আছে যেনেকৈ বলটো ধৰা ইয়াৰ পৃষ্ঠকালি মুঠ কালিটো যদি উলিয়াব দিয়ে কালিৰ ফৰ্মুলা গোলকৰ 4 পাই r স্কয়াৰ আৰু যদি আয়তন উলিয়াব দিয়ে আয়তনৰ ফৰ্মুলা 4/3 পাই r কিউব ঠিক আছে এটো আমাক কি কৈছে কালি আৰু আয়তন সমান হয় কোৱেশ্চনটো তো গোলকটোৰ ব্যাস সুধিছে দেই ব্যাসাৰ্ধ নহয় পৰীক্ষাত ভুল কৰি নাহিবা মই এনেকুৱা ভুল কৰিছিল মই আকৌ এবাৰ কৈছো মই কি কৰো এটো ব্যাসাৰ্ধই ধৰি লওঁ সো r জিটো লাই আৰু ভ্যালুতে লিখি থৈ আহো কিন্তু r মানে ব্যাসাৰ্ধহে ইয়াৰ ব্যাস উলিয়াব কৈছে এলটা সমান হয় 4 4 কাটা গল পাই কাটা গল ইয়াত r স্কয়াৰ আছে এফালে r কিউব আছে r স্কয়াৰ r কিউবক কাটি দিলে r থাকিব সো কিমান থাকিব এফালে 1 এফালে r/3 সো r ইকুৱেল টু পালো 3 গতিকে ব্যাস সুধিছে ব্যাস কিমান হ'ব ডায়ামিটাৰ দুগুণ না 6 এই অপচনত বহুতে এটো 3 মাৰি আহিব মই জানো বহুতে কোৱেশ্চনটো জানেও বহুত চুকা ষ্টুডেন্টও এই অপচনত 3 মাৰি আহিব হেতু কাৰণে কোৱেশ্চনটো ভালদৰে কৰিবা হেতু কাৰণে এই 100 যে মানুহে নাপায় ন বহুত চুকা হক কি 100 নাপায় 99 ৰখি যায় কিয় জানানে এই সৰু সৰু মিস্টেক বোৰৰ কাৰণে এটা বেলন আৰু এটা শংকুৰ ভূমিৰ ব্যাসাৰ্ধ অনুপাত 3:4 উচ্চতাৰ অনুপাত 2:3 আয়তন অনুপাত কৰিছে বঢ়িয়া কোৱেশ্চন হয় কেনে কৰিবা সব এটা বেলন আছে আৰু এটা শংকু আছে ঠিক আছে ফাৰ্স্ট কি কৈছে ব্যাসাৰ্ধ মানে r ৰ অনুপাত কৰিছে বেলনৰ কাৰণে r কিমান 3:4 আছে না 3:4 থাকিলে আমি এনেকৈ ধৰিব পাৰো r এটো যদি 3 ধৰা a হয় এটো কিমান হ'ব 3b 4b হ'ব সৰি 4a হ'ব মানে কি জানানে দুটাৰ অনুপাত ন 3:4 আছে সো এটো ইকুৱেল টু যদি a ধৰি লওঁ তো বেলনৰ কাৰণে কিমান হ'ব 3 * a হ'ব আৰু তলত কি হৈ আছে শংকু গতি শংকুৰ কাৰণে ৰেডিয়াস কিমান হ'ব 4 * a তেনেকৈ ধৰে তাৰপিছত কৈছে উচ্চতা মানে হাইট 2:3 গতিকে এটো কিমান হ'ব 2 বেলেগ এটা নাম্বাৰ ধৰ b ধৰা আৰু 3 আছে সো এফালে h কিমান হ'ব 3b হৈ গল আমাক কৈছে আয়তনৰ অনুপাত উলিয়াই দিয়া আয়তনৰ অনুপাত কি ডাঙৰ কথা বেলনৰ আয়তন কিমান হয় পাই r² h উল্টা পুল্টা কৰি নাহিবা ফাৰ্স্ট জন্তু আছে বেলন হেতু ওপৰ লিখিবা সেকেন্ড জন্তু আছে হেতু তলত লিখিবা আৰু শংকুৰ কাৰণে 1/3 পাই r² h পাই কাটা গল 3 টো ওপৰত যাব 1/3 আছে ন 3 * r² ইয়াত rh দুইটা বেলেগ বেলেগ হৈ গল হা ইয়াত r কিমান হয় 3a² h কিমান হয় 2b তলত আছে r² h তলত r হল 4a² * 3b এটো কৰি যাও কিমান ওলাই ওপৰত ওলাব 3 * 3a² মানে 9a² * 2b তলত 4a² মানে 16a² dot 3b এটা কাটি দিয়া b কাটা গল a² কাটা গল আৰু কিবা কাটা যাব নে 3 কাটা গল 2 ৰে 16 কাটা গল 8 সো থাকিল কিমান 9/8 মানে 9:8 9:8 ক'ত আছে চাও অপচন নাই অপচন আহিব 9:8 ঠিক আছে এটো মনত ৰাখিবা নেক্সট কোৱেশ্চন চাও 1 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলক আকৌ এটা নতুন আহিল কি অৰ্ধগোলক মানে হাফ হেমিস্ফিয়াৰ এনেকুৱা টাইপ থাকে অৰ্ধগোলকটোৰ এখিনি কালি কিমান হয় এই বক্ৰপৃষ্ঠ কালি কিমান হয় জানানে 2 পাই r² আৰু এই তলৰ পাৰ্টটো কালি এটো এটা বৃত্ত হয় সো ইয়াৰ কালি কিমান হ'ব পাই r² ঠিক অৰ্ধগোলক এটা মুঠ কালি যদি খুদে মুঠ পৃষ্ঠ কালি যদি খুদে 3 পাই r² হয় হা এটো মনত ৰাখিবা 3 পাই r². So 3 into pi into r কিমান আছে 1 centimeter 1 square so মানে 3 pi. এটা গোলকৰ পৃষ্ঠকালি আৰু আয়তন সমান হলে ব্যাস কিমান হয় অলপ আগত কৰি আহিলো
এটা ঘনকৰ পৃষ্ঠীয় কালি 600 মিটাৰ স্কয়াৰ সারফেস এরিয়া অফ এ কিউব মানে টোটাল যোনটো এরিয়া হয় সারফেস এরিয়া মানে হে এটোৱে টোটাল এরিয়াটো 600 মিটাৰ কিউব ঘনকৰ মুঠ কালিৰ ফৰ্মুলাটো কি আছিল অলপ আগত কৈ আহিলো 6l স্কয়াৰ 600 সৰি এটো কাটিলে 100 সো l স্কয়াৰ ইকুৱেল টু 100 গতিকে l কিমান হ'ব √100 মানে 10 সো आंसर হ'ব 10 সেন্টিমিটাৰ এটা গোলকৰ আয়তন 288 এখিতে পাই আহিব লাগিব তেতিয়াহে হ'ব হা 288 পাই সেন্টিমিটাৰ কিউব গোলকটোৰ ব্যাসাৰ্ধ খুদিছে গোলকৰ আয়তন কি কলো অলপ আগত 4/3 পাই r কিউব ইকুৱেল টু 288 দিয়া আছে কিমান 288 পাই আমি r2 উলিয়াব লাগে পাই পাই কাটা গল তাৰ পিছত 4 এটো কাটিব পাৰি 4 7 গুণ 28 আৰু 8 থাকিল 4 2 গুণ 8 so r cube equal to 72 into 3 এটো কিউবত ভাঙিব চোৱাচোন ডাইৰেক্ট কোৱেশ্চন 72 3 এর পয়েন্ট গলে কেমন 2 3 গুণ 6 7 3 গুণ 21 216 তোমালোকক মই মনত ৰাখিব দিছিল 1 ৰ পৰা 11 লৈকে কিউব বিলাক সব মনত ৰাখা 1 ৰ পৰা 12 লৈকে যিমান বিলাক কিউব আছে সব মনত ৰাখিলোৱা 216 to 6 কিউব হয় 6 কিউব so r equal to 6 7 সেন্টিমিটাৰ কাহযুক্ত এটা ঘনকীয় টুকুৰাৰ উপৰভাগ অৰ্ধগোলকে আগুৰি আছে অৰ্ধগোলকটোৰ ব্যাস কিমান হ'ব মানে এটা ঘনকীয় টুকুৰা আছে এটো 7 সেন্টিমিটাৰ আৰু ইয়াৰ ওপৰত এটা অৰ্ধগোলক আগুৰি আছে এনেকে আমাক কৈছে অৰ্ধগোলকটোৰ ব্যাস কিমান হ'ব অৰ্ধগোলকটো এখিনি কিমান 7 সেন্টিমিটাৰ দুটা গোলকৰ আয়তনৰ অনুপাত 125:8 আয়তনৰ অনুপাত পৃষ্ঠকালীৰ অনুপাত কিমান খুদিছে বঢ়িয়া কোৱেশ্চন দুটা গোলকৰ আয়তন আৰু গোলকৰ আয়তনৰ ফৰ্মুলা 4/3 পাই এটা গোলকৰ ধৰা আমি r1 ধৰিলো নেক্সট ধৰা 4/3 পাই r2 ধৰিলো দুটা গোলকৰ আয়তনৰ ফৰ্মুলা এতিয়া কিমান দিছে 125:8 4/3 পাই এবিলাক কাটা গল এটো কিমান হ'ব r1 by r2 হোল কিউব লিখিলো এফালে মই যদি চাও 125 মানে কিহৰ কিউব হয় 5 ৰ কিউব 5 কিউব আৰু 8 মানে কিহৰ কিউব হয় 2 ৰ কিউব কিউব লিখি দিলো সো কিউব কিউব দুইফালে সমান আছে therefore r1 by r2 কিমান হল 5/2 এটো ধৰা k ধৰি ললো therefore আমি কিমান পাম r1 equal to 5k r2 equal to 2k হল আমাক খুদিছে কি পৃষ্ঠকালীৰ অনুপাত গতিকে পৃষ্ঠকালীৰ অনুপাত 4 পাই r1 স্কয়াৰ 4 পাই r2 স্কয়াৰ এটো স্মল r লিখিলোৱা 4 পাই কাটা গল r1 স্কয়াৰ r1 মানে 5k হোল স্কয়াৰ r2 মানে 2k হোল স্কয়াৰ এটো হ'ব 25k স্কয়াৰ এটো হ'ব 4k স্কয়াৰ তো 25:4 Next 64 ঘনমিটাৰ আয়তনৰ ঘনকৰ মুঠ পৃষ্ঠকালি কিমান বঢ়িয়া কোৱেশ্চন r2 উলিয়াই থৈ আহিব না লাগে পৃষ্ঠকালি হদিছে ফাৰ্স্ট কৈছে ঘনক এটাৰ আয়তন 64 তো ঘনকৰ আয়তনৰ ফৰ্মুলা কিমান l কিউব এটো হল 64 তো কিহৰ কিউব হয় 4 ৰ কিউব হয় কিউব বিলাক মনত ৰাখিবা হা 1 ৰ পৰা 12 লৈকে এটা মুঠ পৃষ্ঠকালি হদিছে সো কালি কিমান হ'ব 6l স্কয়াৰ 6 into 4 স্কয়াৰ 6 into 16 96 centimeter square এটো নেক্সট এটো বঢ়িয়া কোৱেশ্চন প্ৰত্যেকৰে আয়তন 27 ঘন সেন্টিমিটাৰ বিশিষ্ট তিনিটা ঘনক মুৰে মুৰে সংযোগ কৰা হল আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠকালি ফাৰ্স্ট কি কৰিবা তিনটা ঘনক আছে আমাৰ ওচৰত একেলগে সংযোগ কৰিব সবৰে আয়তন হৈ আছে 27 27 27 আয়তন ফাৰ্স্ট আমি কি কৰো ইহঁতৰ l2 উলিয়াই লওঁ লেংথটো সো প্ৰত্যেকৰে লেংথ উলিয়াবলে আমি কি কৰিম আয়তন দিয়া আছে ভলিউম 27 তো l কিউব ইকুৱেল টু 27 সো l কিমান হ'ব 3 27 টু কিহৰ কিউব হয় 3 কিউব গতিকে সবৰে কিমান লেংথ 3 সেন্টিমিটাৰ সবৰে এখিনি ঠিক আছে গতিকে আমি কি কৰিম এতিয়া গুটেকেটা একেলগে সংযোগ কৰিছে মানে এটো এটা ঘনক সংযোগ কৰিছে একিটা এটা সংযোগ কৰিছে একিটা এটা সংযোগ কৰিছে এখিনিও 3 এখিনিও 3 এখিনিও 3 ঠিক আছে এটো ঘনক ধৰা এনেকে আছে
এটো এনেকে আছে এটো এনেকে আছে এটো কি হল এটা আয়তীয় চৌপল হল টোটাল এখিনি ডিসটেন্স কিমান হয় এখিনি 3 3 3 মানে কিমান হ'ব 3 3 গুণ 9 গতিকে এখিনি 9 আৰু বাকি এখিনি কিমান হয় এখিনি L2 হল 9 cm এখিনি হল ব্ৰেড B2 কিমান এখিনি ডিসটেন্স তো এটা ঘনকে আছে ন একিতে এটা ঘনকে আছে না এটা ঘনকৰে ডিসটেন্স এখিনি কিমান হয় 3 সো B2 হল 3 cm আৰু উচ্চতাটো ঘনকৰ উচ্চতাটো সমান আছে 3 H2 হল 3 এটা মুঠ পৃষ্ঠকালি উলিয়াই দিয়া 2 into LB plus BH plus HL তাৰ মানে 2 into L আছে কিমান L 9 হয় বাকি দুটা 3 হয় so 9 into 3 plus 3 into 3 plus 3 into 9 2 into 9 3 গুণ 27 3 3 গুণ 9 9 3 গুণ 27 2 into 27 9 27 27 27 দুগুণ 54 54 9 63 126 cm square বঢ়িয়া কোৱেশ্চন হয় এটো আকেটা কোৱেশ্চন আছে দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা বঢ়িয়া সাতটা কোৱেশ্চন কৰাই আছে 8 cm ব্যাসাৰ্ধ আৰু 6 cm উচ্চতা এটা শংকু আছে তাৰ হেলনীয়া উচ্চতা হদিছে এটো 90 ডিগ্ৰী হয় এখিনি হল কিমান ব্যাসাৰ্ধ 8 আৰু উচ্চতা 6 আমি উলিয়াব লাগে এখিনি এটো এটা রাইট এঙ্গেল ট্রায়াঙ্গেল হৈ আছে গতে কি হ'ব x square = 6 square plus 8 square x square = 36 plus 64 x square = 100 36 plus 64 কৰিলে এ x কিমান হ'ব √100 মানে 10 গতিকে 10 cm দুটা গোলকৰ আয়তনৰ অনুপাত ইমান পৃষ্ঠকালীৰ অনুপাত কিমান অলপ আগত সেম টাইপৰ প্ৰশ্ন কৰি আহিলো নিজে কৰিবা এটা অৰ্ধগোলকৰ ব্যাসাৰ্ধ 2 cm হলে বক্ৰপৃষ্ঠকালী অৰ্ধগোলক এটা আছে অলপ আগত কৈ আহিছিলো বক্ৰপৃষ্ঠকালী মানে এখিনি কালি কিমান 2 pi r square 2 pi into r radius কিমান আছে 2 cm গতিকে 2 pi into 2 square মানে 4 গতিকে 2 4 গুণ 8 8 pi দুটা ঘনকৰ আয়তনৰ অনুপাত ইমান পৃষ্ঠকালীৰ অনুপাত নিৰ্ণয় কৰা বঢ়িয়া অলপ সেম টাইপৰ প্ৰশ্ন হয় চাবা এটা ঘনক ধৰা L1 ধৰিলো লেংথ এটা ঘনক ধৰা L2 ধৰিলো আয়তনৰ অনুপাত কৈছে আয়তন মানে কি কিউব আৰু 1:27 আছে এটোকে মই যদি এনেকে লিখো L1 by L2 whole cube equal to 1/27 to কিহৰ কিউব 3 ইয়াপা আমি কিমান পালো L1 by L2 1/3 এটো ধৰা k ধৰিলো therefore L1 হ'ব k 1 into k আৰু L2 কিমান হ'ব 3 into k আমাক কৈছে পৃষ্ঠকালীৰ অনুপাত উলিয়াই দিয়া 6 L1 square 6 L2 square 6 6 কাটা গল L1 মানে কিমান k ধৰিছিলো আৰু L2 মানে 3k কেটো হ'ব k square তলত হ'ব 9k square কাটা গল 1:9 এটা গোলকৰ পৃষ্ঠকালী আৰু আয়তনৰ অনুপাত খুদিছে পৃষ্ঠকালী গোলকৰ কিমান হয় 4 pi r square আৰু আয়তন কিমান হয় 4/3 pi r cube pi কাটা গল r square r cube কাটিলে r থাকিব 4 ৰে 4 কাটিলে 3 টো ওপৰত গুচি গল so 3/r মানে 3:r এটা গোলকৰ বক্ৰ পৃষ্ঠকালী 616 cm square আমি উলিয়াব লাগে ব্যাসাৰ্ধ গোলক এটা আছে গোলকৰ বক্ৰ পৃষ্ঠকালী মুঠ পৃষ্ঠকালী সন একেই হয় 4 pi r square এনে খেলিমেলি লগাব দিছে 4 এটো কাটি দিব পাৰি নেকি সম 4 এগুণ 4 4 15 এক থাকিল 4 pi r square equal to 154 pi মানে 22/7 into r square equal to 154 22 ৰে ইয়াক কাটিলে 7 হয় এটো মনত ৰাখে এটো বহুত বাৰ আহি থাকে মানে মোৰে মুখস্থ হৈ গল 22 7 গুণ 154 বুলি so r square কিমান হ'ব 7 into 7 মানে 49 so
r হ'ব √49 মানে 7 সেন্টিমিটাৰ গোলক এটা গোলক আৰু এটা অৰ্ধগোলকৰ ব্যাসাৰ্ধ একে পৃষ্ঠকালি অনুপাত কৰিছে গোলকৰ পৃষ্ঠকালি কিমান হয় 4 পাই r স্কয়াৰ অৰ্ধগোলকৰ 3 পাই r স্কয়াৰ মুঠ পৃষ্ঠকালিটো এটো কাটা গল आंसर আহিব 4/3 মানে 4:3 ইমানে কোৱেশ্চন আছিল নেক্সট আমি আৰু দুটা চেপ্টাৰ আছে বাকি কেটা দিম